Hello guys, good evening. Rajdip Deka another video আপোনালোকক স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলোৱে ভালে আছে। আৰু ৰাজীৱ দাস চেনেলটো যোনজন নতুন তেখেতসকলে প্লিজ ৰাজীৱ দাস চেনেলটো লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিব। কি যে গৰমত থাকিব পৰা নাই, আকৌ মাৰ গাটো ইমান ভাল নহয় কাৰণে আকৌ ভাত বনাব আহিলোঁ কিটচেনত। ধুনীয়াকৈ বস্তু পাতি মই ৰেডি কৰি ল'লোঁ। কি বনাম কি নবনাম গোটেইখিনি আপোনালোকক মোৰ এই ভিডিঅ'টো ডিটেইলছ দিম, আপোনালোকে চাই থাকক মোৰ এই ভিডিঅ'টো। ঠিক আছে, থেংক ইউ। এয়া লেচেৰি মাহ আলু ভাজি বনাইছোঁ, বহাই দিছোঁ জাষ্ট লেচেৰি মাহ আৰু আলু। আৰু এইফালে কুকাৰত ভাত বনাইছিলোঁ, ভাত হৈ গ'ল, এই আপোনালোকে দেখা পালে। আৰু তাৰপিছতে মাছৰ তৰকাৰী বনাম, মাছ বিলাহী, গৰমত খাই ভাল লাগিব। বিলাহী তৰকাৰী হৈ যাব, চিম্পুল খানা। আলু লেচেৰা ভাজি, এইফালে বিলাহী আৰু মাছৰ তৰকাৰী হ'ব, আৰু এইফালে ভাত। গৰমত অলপ টেঙা তৰকাৰী খালে ভাল লাগেতো, সেইকাৰণে বিলাহী দিয়ে বনাম। বেলেগ টেঙা নাই, আছে নেমু অলপ চেপি দিম আৰু বেছি ভাল লাগিব, বেছি টেঙা হ'ব। আপোনালোকে চাই আছে ৰাজীৱ ডেকা চেনেলটো। ঠিক আছে, মই এটা বনাই আছোঁ। হেল্ল' গাইজ, এয়া মোৰ লেচেৰি মাহ ভাজি হৈ গ'ল। একদম ধুনীয়াকৈ বনালোঁ তেলতে। লেচেৰি মাহ আলু আৰু দুটামান ভেন্দি দিছিলে কাটি, বাছ হৈ গ'ল ভাজি। এতিয়া আপোনাৰ মাছ আৰু বিলাহী ভাল লাগিব, মাছ চাই থাকোঁ দেই। ভাজি হৈ গ'ল, এতিয়া ভাজিখন নমাই দিম ধুনীয়াকৈ। মাছবোৰ মই ৰেডি কৰি ল'লোঁ, পিঁয়াজ আৰু আদা নহৰু ধুনীয়াকৈ অলপ ভাজি লৈছোঁ। পিঁয়াজ আৰু আদা নহৰু ভাজি লৈছোঁ দেই। তাৰপিছত ভাততে আলু দিছিলোঁ, বইল আলু ধুনীয়াকৈ এটা পেলাই দিম। তাৰপিছত বিলাহী কাটি দিম, আৰু এইফালে মই মাছ ফ্ৰাই কৰি থৈ দিলোঁ, ফ্ৰাইখিনি ঢালি দিম। মাছৰ তৰকাৰী হৈ গ'ল। আৰু গৰমৰ দিনত একদম টেঙা তৰকাৰী খাই ভাল লাগিব। বনাই আছোঁ এতিয়া মাছৰ তৰকাৰী। আদা নহৰু আৰু জলকীয়া পিঁয়াজ ধুনীয়াকৈ অলপমান পেষ্ট কৰি ধুনীয়াকৈ ভাজি আছোঁ তেলতে। আলুখিনি দি দিলোঁ, এতিয়া অলপমান ভাজি লওঁ। অলপমান ভাজা হোৱাৰ পিছত, অকণমান ৰঙচুৱা হোৱাৰ পিছত আৰু তাৰপিছত বিলাহীখিনি দি দিম। হৈ যাব আমাৰ মাছৰ তৰকাৰী দেই। বিলাহীখিনি কাটি দিলোঁ ধুনীয়াকৈ। এতিয়া ধুনীয়াকৈ যিমান মা মছলা আছে গোটেইখিনি দি যাম। প্ৰথমে দিব লাগিব নিমখ, হালধি, জিৰা, আজি যি মছলা আছে গোটেইখিনি দি যাম অলপ অলপকৈ দেই। মাছৰ তৰকাৰী ৰেডি হৈ আছে। এয়া আমাৰ তৰকাৰী কালাৰ চাওক না, কি ধুনীয়া কালাৰ, একদম মাংস কালাৰ। ইয়াত মছলা দিলোঁ, আদা নহৰু পেষ্ট, জলকীয়া, পিঁয়াজ, গৰম, মিট, ৰেড চব দিছোঁ, জিৰা। অকণমান মানে মছলাখিনি অলপ ভাজি লওঁ। ভাজি লোৱাৰ পিছত বঢ়িয়াকৈ পানী ঢালি দিম। পানী ঢলা হোৱাৰ পিছত আৰু আমাৰ ইয়াত মাছ দি দিম। আৰু মাছ ধুনীয়াকৈ ফ্ৰাই কৰি ৰাখিছোঁ। খাই পেলাই আমাৰ ভাজি খানা ৰেডি হৈ যাব। আৰু ৰাতি গৰমত বঢ়িয়াকৈ টেঙা তৰকাৰী খাই ভাল লাগিব। অকণমান মছলাখিনি ভাজা হৈ লওক দেই। তাৰপিছত মাছ ঢালি দিম, পানী ঢালি দিম, আমাৰ তৰকাৰী ৰেডি হৈ যাব। এয়া মই তৰকাৰী ধুনীয়াকৈ মাছ দিলোঁ। তিনিটাৰ কাৰণে তিনি পিচ মাছ, পাপা, মা আৰু মোৰ কাৰণে। মা অকণমান গাটো বেয়া হৈ থাকে কাৰণে মই ভাত বনালোঁ। এইফালে মাছৰ তৰকাৰী, লেচেৰা আলু ভাজি, এইফালে ভাত ৰেডি হৈ আছে। হ'লে আমি খাই দিম আৰু দেই। কালাৰটো দেখি কেনেকুৱা লাগিছে ৰাইজ জনাব দেই। একদম মাংস কালাৰ। মাংস নহয় কিন্তু মাছহে। এইয়া অলপ উতলক, তাৰপিছত নমাই দিম আৰু হৈ গ'ল আমাৰ মাছৰ তৰকাৰী। গাইজ, আমাৰ মাছৰ তৰকাৰী ৰেডি হৈ গ'ল। অফ কৰি দিলোঁ গেছ। এতিয়া ধুনীয়াকৈ অলপ ঠাণ্ডা হ'ব দিছোঁ। অলপমান ঠাণ্ডা হৈ লওক, তাৰপিছত খাম। এতিয়া বৰ্তমান 9:30 হ'ল। অকণমান দেৰিকৈ খাম, অকণমান ঠাণ্ডা হৈ লওক। গৰমে গৰমে খাব নোৱাৰিতো, এনেই ইমান গৰম। আৰু যদি গৰমে গৰমে যদি খাওঁ আৰু বেছি গৰম লাগিব। সেইকাৰণে অকণমান ঠাণ্ডা হৈ লওক, তাৰপিছত আৰামত খাম, লাহে খাম। একো দেৰি হোৱা নাই, 9:30 হৈছে। অকণমান ঠাণ্ডা হৈ লওক, 15-20 মিনিট, 10 মিনিট ভাত খাই কৈ দিম আৰু দেই। ঠিক আছে, থেংক ইউ। গাইজ, আমাৰ খানা ৰেডি হৈ গ'ল। এই মাছৰ তৰকাৰী, আলু লেচেৰা ভাজি, নেমু লৈছোঁ। ধুনীয়া চিম্পুল খানা। এতিয়া খাবলৈ লৈছোঁ। আপোনালোকে
চাই আছে ৰাজদীপ ডেকা ভিডিঅ'টো। ঠিক আছে, থেংক ইউ। এতিয়া খাওঁ, আপোনালোকে চাই থাকক দেই। বাই বাই গাইজ। খানা খাব লৈছোঁ। মাছ কালাৰ চাওঁ, কি ধুনীয়া কালাৰ। গৰমত টেঙা তৰকাৰী খাই মজা লাগিব। মজা, খুব টেঙা হৈছে, ভাল লাগিছে। মাছ ini harus dulu orang. Udah, gua makan. Hello guys, ভাত পানী খাই ল'লোঁ। এতিয়া খানাটা খাই লওঁ। 10টা বাজিলে। খাই ভালেই লাগিল। মাছৰ তৰকাৰীখিনি টেঙা টেঙা, ভাত অলপ জ্বলা হ'ল, গতিকে দুটা দিছিলোঁ, ৰেড চিলি দিছিলোঁ যে অলপমান জ্বলা হ'ল। তাত যি নহওক খাই ভাল লাগিল। ঠিক আছে, থেংক ইউ। গুড নাইট, শুভৰাত্ৰি, বাই বাই।